ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দা সকলোৱে মনে প্ৰাণে ভাল পায়। জুবিন দা অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন। জুবিন দা অসমীয়া জাতিৰ হিয়াৰ আমঠু। আজি জুবিন দা আমাৰ মাজত নাই। আজি জুবিন দা আমাৰ মাজত নোহোৱাৰ কাৰণে আজি জাতিটোৱে অভিভাৱকত্বহীনত ভুগিছে। আজি জাতিয়ে কান্দিছে। জাতিয়ে কান্দি আজি ৰাজপথলৈ ওলাই আহিছে আৰু সকলোৱে একেলগে একে স্তৰে কৈছে যে জুবিন দা আপুনি অমৰ হওক, আমি আপোনাক পাহৰি যাব নোৱাৰোঁ। জুবিন দা অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ আছিল। সেইজন জুবিন হৰুৱাই আজি অসমৰ সৰ্বস্ত ৰাইজ মৰ্মাহত হৈছে। পথভ্ৰষ্ট হৈছে। কি কৰিম কি নকৰিম ভাবি পোৱা নাই। কিন্তু আমি অতি দুখ আৰু ক্ষোভেৰে জনাওঁ, এইজন জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। অসমীয়া জাতীয় জীৱন, অসমীয়া সমাজ জীৱন, অসমীয়া সাংস্কৃতিক জীৱন সকলোতে জুবিন গাৰ্গক লাগিব। জুবিন গাৰ্গৰ আদৰ্শ বিলাই দিব লাগিব। যি জুবিন গাৰ্গৰ এটা কথাত এখন চৰকাৰ হিলিছিল, যি জুবিন গাৰ্গৰ এটা কথাত অসমৰ নৱপ্ৰজন্মই তেখেতৰ বাট চাইছিল, সেই জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। তেখেতক মনে প্ৰাণে আমি সকলোৱে একত্ৰিতভাৱে জাতি বৰ্ণ ধৰ্ম নিবিয়াকে অসমীয়াই নিজৰ বুকুত স্থান দিব লাগিব। তেতিয়াহে জুবিন দাৰ আত্মাই শান্তি পাব। কাৰণ জুবিন দাই অসমীয়া জাতীয়লৈ বহুত কৰি থৈ গ'ল। অসমীয়া জাতিটোক বহুত দি থৈ গৈছে। এই কম সময়ৰ ভিতৰত তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমি দুখত ভাগি পৰিছোঁ। কিন্তু আমি কৈছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব। জুবিন গাৰ্গ সুস্থ আছিল। জুবিন গাৰ্গক ফেষ্টিভেলৰ নামত কোনোবাই বাহিৰলৈ লৈ যাব আৰু সাগৰত পেলাই দিব, মৃত্যু হ'ব আৰু তাৰ পাছত তেওঁ ক'ব যে মই বিজনেছ মিটত ব্যস্ত আছিলোঁ। কিমান নিষ্ঠুৰ হ'ব পাৰে, তেখেত কিমান জাতিত তুৰি হ'ব পাৰে, তেখেত কিমান অসংস্কৃতি মানুহ হ'ব পাৰে আৰু তেখেত কিমান নিজৰ ব্যক্তিতান্ত্ৰিক মানুহ হ'ব পাৰে। 8-9 ঘণ্টা জুবিনদাৰ মৃত্যুৰ ৰহস্য লুকুৱাই থলে। 8-9 ঘণ্টা ধৰি জুবিনৰ মৃত্যুৰ খবৰ কোনো কাকো নিদিলে। কোনো মৃত্যুৰ খবৰ নিদিলে। কিয় জুবিনদাৰ মৃত্যুটো লুকুৱাই থোৱা হ'ল? মানে জুবিনদাক বন্য সামগ্ৰীটোৱে ব্যৱহাৰ কৰা হৈছিল। ৰাতি জুবিনদাক মদ খোৱা হৈছিল। ৰাতিপুৱালৈকে কোনোবা সাংবাদিকে মদ খুৱাইছিল আৰু পিছদিনাখনি ৰাতিপুৱা সাগৰত সাঁতুৰিবলৈ লৈ গৈছিল। আৰু সকলোৱে জানে যে জুবিনদা চিজাৰ আছে। তেখেত কেইবাবাৰো ICUত ভৰ্তি হৈছে। তাৰ পাছতো কিয় মদ খুৱাই পেলানি এটা জাতিৰ আত্মাক, জাতিৰ তেজযুক্ত এগৰাকী চাকিক তোমালোকে নুমুৱাই দিলা? কিয় অশান্তি কৰিছিলে জুবিন দাই?